If the 5-digit numbers 593 AB is divisible by 3711, then the value of a square minus b square plus ab. তাৰমানে ইয়াত 593 ab যিটো সংখ্যা আছে সেই সংখ্যাটো 3 7 11 হন যাব তেতিয়াহ'লে a square minus b square plus ab ওলাব লাগে এটা কাম কৰোঁ আমি প্ৰথমে ইয়াত আমি কি কৰোঁ 3 7 11 এই তিনিটা সংখ্যা বিভাজ্য যোৱা সকলো সৰু সংখ্যাটো ওলাই লওঁ সেই সংখ্যাটো কি হ'ব পাৰে এতিয়া লসাগুলে 231 ওলাব এতিয়া আমি 231 হয় এটা পাঁচটা অংক যেহেতু সংখ্যা ওলাব দিছে 5 ডিজিট নাম্বাৰ আমি সবতকৈ ডাঙৰ সংখ্যাটো ওলাই লওঁচোন 59399 এতিয়া এই সংখ্যাটো 231 সংখ্যাটো কি বাজাব আমি সেইটো ওলাই লওঁতো 231 দুবাৰ দিলে কিমান হ'ব 2 × 2 3 × 6 2 × 4 এফালে 1 থাকিলে এফালে 3 আৰু এফালে 1 9 নামি আহিলে এতিয়া যদি আমি 5 বাৰ দিওঁ 5 × 5 और 5 × 15 5 × 10 11 কিমান থাকিলে 4 এফালে 1 ভাগ কৰিলে 6 16 আৰু এটা 9টা নামি আহিলে এতিয়া 2 3 1 কে বাজাব 7 বাৰ দি চাওঁ 7 বাৰ 7 × 7 21 2 14 16 যদি আমি 7 বাৰ দিওঁ তেন্তে পাওঁ আমি 1617 মাইনাছ কৰিছে 2 আৰু এফালে 3 32 ভাগ খেক থাকে হয়নে তাৰমানে 59399 এই সংখ্যাটোক যদি আমি 231 যদি হৰণ কৰোঁ ভাগ খেক কিমান থাকিলে 32 মাইনাছ কৰি দিয়া 59367 এই 6টো হ'ব a মান আৰু b টো হ'ব এইটো 6 আৰু এইটো 7 এতিয়া আমি a স্কয়াৰ মাইনাছ b স্কয়াৰ প্লাছ ab ওলাব লাগে এই মানটো কিমান হ'ব এতিয়া a স্কয়াৰ মাইনাছ b স্কয়াৰ কিমান হ'ব তো 6 স্কয়াৰ মাইনাছ 7 স্কয়াৰ নহয় জানো এটো হল 6 স্কয়াৰ মাইনাছ 7 স্কয়াৰ প্লাছ 6 × 7 এটো 42 হৈ গ'ল এটো 6 মাইনাছ 13 42 9 আৰু এফালে কিমান আহিল 3 1 29 ইয়াৰ এনসাৰ